हेलो गाइस की खबर आपनालोকৰ आशा কৰিছো সকলোৰে ভাল আমাৰো ভাল নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আমি ৰেডি হৈ আছো কলে যাও কি কৰো আপোনালোকক সকলোখিনি ভিডিওটো দেখাই থাকিম ভিডিওটো চাই থাকিব আৰু আমি ৰেডি হৈ আহিলো আমি যাবলৈ ওলাইছো আজি জুৰহাট এফালে আমাৰ ৰক্তিম পুৰা একদম বহিল আছে আমি যাম আজি জুৰহাট কোন কোন যাও কি কৰো সকলোখিনি ভিডিওটো দেখি থাকিব চাই থাকিব ফলে গাড়ীত মা পৰি ঋষি ৰকপিনে ৰক্তিম আমি এতিয়া যাবলৈ ওলাইছো জুৰহাট সময় হৈ গল 3:30 আমি ঘৰৰ পৰা ওলাই আহিছো আৰু ইয়া দেখিছে আমাৰ মৰমৰ নগাঁওখন ধুনিয়াকে দেখাই দিছো ইফালে আছে এটো নগাঁও ক্লক টাৱাৰ আৰু এইফালে মোৰ মৰমৰ নগাঁও কলেজখন ইয়াতে যেহেতু পঢ়িছিলো সো ইয়াত বহুত স্মৃতি জড়িত হৈ আছে তাৰ পিছত আমি আহি পাই গলো হি উৰিয়াগাঁও বাইপাছ ইয়াতে অকন ৰখিলো ৰখি পেলা চাহটা খালো ঋষি পৰিহতো কিবা কিবি কিনি কই ললে যেহেতু বহুত দূৰ যাব লাগিব ওলাই আহিছো হে যাত্ৰা আৰম্ভ হৈছে হে সো লাহে লাহে ৰখি ৰখি ধুনিয়াকে গৈ থাকিম আৰু ইফালে খাব লৈছো মই চাহ মই হাতত ডাকটো থৈছো কেনেকুৱা হৈছে দেখিছা পুৰাখিনি আৰু আমি এতিয়া পাই গলোহি হালধিবাৰী বুঢ়িয়াই থান আৰু এভাগ থানত কোনো যাত্ৰীয়ে হেয়া নকৰাকৈ নাযায় আমিও ধুনিয়াকে মূৰ দুৱালো ৰখিব নোৱাৰিলো যেহেতু গাড়ী জাম লাগি আছিল হেকানে ৰখাবলৈ সুবিধা নহল কাৰণে মই ৰখালো পাই গলোহি বুকাখাত লেয়া খাইছো বুকাখাতৰ আপুনি আৰু বৰ চপ আলু চপ চাও এফালে পৰিয়া খাইছে কি like this আমি এতিয়া পাই গলোহি জুৰহাট বাইপাছ আৰু অলপমান দূৰ আছে আধা ঘণ্টামান আছে এয়া পানী বটল কিনি লৈ লৈছো যেহেতু ঋষি গাটো বেয়া আৰু পানী চেঞ্জ হলে বেমাৰ হ'ব পাৰে হেকানে পানী বটল কিনি লৈ লৈছো তাতে ধুনিয়াকে গৰম কৰি লৈ তাতে খাম আৰু এইফালে আমাৰ পৰিয়া তামোল খাজা তাকে দেখাই আছে আৰু ঋষি গাটো বেয়া লাগিছে বুলি কৈছিল হেকানে আমি অলপ টাইম ৰৈ দিলি ইয়াতে আমি ফাইনালি পাই গলোহি জুৰহাট ঢেকিয়া খোৱা আৰু আহি পাই এয়া ধুনিয়াকে চাহ দিছে খাবলৈ চাহটা খাই লৈছো এইজনী হৈছে দাদাৰ ছোৱালীজনী ৰিদ্ধি আমাৰ ঋষিৰ লগত একেলগ গাইস গুড মৰ্নিং আজি হৈছে নেক্সট মৰ্নিং আৰু আজি আমি আছো জুৰহাট ঢেকিয়া খোৱাত মোৰ হাতত দেখিছে সেন্দুৰ নতে গোটে সেন্দুৰ লাগিলে আৰু আমি আছো আজি পেহিহঁতৰ ঘৰত আপোনালোকক সকলোখিনি দেখাই থাকিম কালি যেহেতু ৰাতি আহি পোৱা দেৰি হ'ল হেকানে আৰু ভিডিও নকৰিলো দেৰি মানে 9টা মানত পালোহি তথাপিতো যেহেতু বহুত দিনৰ মই লগ পোৱা হৈছে সবৰ লগতে কথা বতা পাতি থাকোতে সময় নাপালো ভিডিও কৰিবলৈ সো আজি ভিডিওটো কন্টিনিউ কৰিছো আৰু আজি কি কৰো সকলোখিনি আপোনালোকক দেখাই থাকিম ভিডিওটো চাই থাকিব আৰু পৰিবেশটো চাওকচোন কি ধুনিয়া এফালে চাহপাতৰ বাগান ধুনিয়াকে আছে আৰু এফালে এইটো হৈছে পেহিহঁতৰ ঘৰটো এফালে আমাৰ গাড়ীখন আছে ধুনিয়া চাৰিওফালে একদম সেউজীয়া গছ-গছনিৰে ভৰা আৰু ইয়াৰ এটো সাইডৰ মানুহৰ দেখিছে ঘৰতে ধুনিয়াকে বাগান আছে চাহপাতৰ বাগান আছে আপোনালোককো গোটেইখিনি দেখাম চাই থাকিব ইয়া ধুনিয়া একদম চাহ বাগানৰ মাজত পৰিবেশত মই লৈ আহিছো ৰাতিপুৱা চাহ খাবলৈ আৰু দেখিছে একদম ধুনিয়া তিল পিঠা বৰ পিঠা আদি ধুনিয়াকে চাহ দিছে তো চাহ কাপ খাই লওঁ দেই ৰিধি হাই কোৱা হাই ঋষি এজনী কোন দেখাই কৈ দিয়া আকৌ কোন এজনী ক'ব নোৱাৰা আমি আহিছো পথাৰ চাব যাব দেখিছে ধুনীয়া ধান বেছি ভাল লাগিছে নে ইমান ভাল লাগিছে ধুনীয়া লাগিছে সেয়া চাহপাতৰ বাগান এফালে আমাৰ এজনী সৰু ৰিদ্ধি মানে ৰিদ্ধি
হয়নে যাওঁ এতিয়া ওলাই যাওঁ মইনাপুৰীয়া নামঘৰলৈ তাৰপিছত আহি পেলাই ক'ত যাওঁ কি কৰোঁ সকলোখিনি দেখাই থাকিম ভিডিঅ'টো চাই থাকিব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাধানাৰ মাজে মাজে সৰু সৰু আলিয়ৈ সৰু সৰু আলি আলিত কৰি আলিত পৰি গীত জোৰে কি জাকবালি মাহী জাকবালি মাহে ৰিধি নামটো কৈ দিয়াচোন ধুনীয়াকৈ কোৱা নমস্কাৰ মোৰ নাম স্মৃতি ধুনীয়া ছোৱালী ডাবল কৰিব পাৰা আপোনালোকক আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ আমি যাৰ ঘৰলৈ আহিছোঁ সিহঁতৰ দাদা বৌ দাদাৰ নাম হৈছে মন্টু আৰু আমাৰ ৰক্তিমৰ ঘৰত মতা নামো মন্টু আৰু বৌৰ নাম চুমি আৰু মোৰ নামো চুমি কেনেকুৱা কোইনচিডেন্স দেখিছেনে দুটা মন্টু দুইজনী চুমি আৰু এনেকুৱা মিলিছে মন্টুটো নামকেইটা মিলিছে আমাৰ মানে বোৱাৰীকেইজনীৰ নামকেইটাও ছেইম হৈ গৈছে চুমি চুমি হৈছে গাড়ী চাবিটো ৰক্তিমক কৈছোঁ যে আজি গাড়ী মই চলাম আৰু ৰক্তিমে কি কৈছে জানেনে কৈছে ৰাইজ এম্বুলেঞ্চ দুখনমান বোলে ৰেডি কৰি থৈ দিয়ক কি যে ফটোৱা মানুহ নহয় আৰু সঁচাই ইয়াৰ পৰিৱেশটো যে ইমান ধুনীয়া নহয় সঁচাকৈ ভাল লাগে আৰু আমি বছৰত এবাৰ হ'লেও আহোঁৱেই মানে যোৰহাটত আহি ভাল লাগে যিহেতু ৰক্তিমহঁতৰ আচল ঘৰ ইয়াতে চ' আমি বছৰত এবাৰ আহোঁৱেই আৰু সঁচাই ভাল লাগে এতিয়া আমি যাম মইনাপুৰীয়া নামঘৰলৈ তাতে ধুনীয়াকৈ সেৱা চেৱা কৰিম কৰি পেলাই আহি পেলাই খাই বৈ লৈ তাৰপিছত ঢেকীয়াখোৱা নামঘৰলৈ যাম আৰু যাম ৰক্তিমৰ আচল ঘৰখনলৈ এইখন হৈছে ৰক্তিমৰ পেহীয়েকৰ ঘৰ কালি ৰাতি আমি আহি ইয়াতে থাকিলোঁ তাৰপিছত ৰক্তিমৰ আচল ঘৰখনলৈ যাম তাৰপিছত এনেই অকণমান ঘূৰি পেলাই আমি যাম শিৱসাগৰ এজনী হৈছে পেহী আৰু ইয়াত দেখিছে 12 মাহে এটা চৌকাতে জুই থাকেই আমাৰ ঋষি মই ধুনীয়াকৈ ওলাই কৰি লৈ আজৰি হ'লোঁ আৰু এতিয়া আমি যাম মইনাপুৰীয়া নামঘৰ চাউণ্ডটো ভুলকৈ হৈছে যদি ক্ষমা কৰিব মইনাপুৰীয়া নামঘৰ যাম লগতে বৌহঁতো যাব চবকে দেখাম চাই থাকিব আৰু মন্দিৰত নামঘৰতো গৈ দেখাই থাকিম এইফালে আমাৰ ঋষিও ওলাই কৰি দি আৰু এইফালে ইয়াত ধুনীয়া বাগান আছে ধুনীয়াকৈ ফটো চটো দুকপি মান উঠি লওঁ কাৰণ এনেকুৱাত আকৌ চান্স পোৱা নাযাবই ন আৰু এইজনী হৈছে চুমি বৌ আৰু এইজনী হৈছে বৌৰ ডাঙৰজনী ছোৱালী আৰু ইহঁতৰ পৰি আৰু ঋষি পৰি আৰু ৰিয়াৰ এজ ডিফাৰেঞ্চো বেছি নহয় 5 দিন নে 10 দিনৰ মানে ডাঙৰ সৰু আৰু যেনেকৈ মাক বাপেকৰ নাম মিলি গৈছে তেনেকৈ সিহঁতৰো এজবিলাক মিলি গৈছে পৰি আৰু ৰিয়াৰ এজ ডিফাৰেঞ্চো বেছি দিন নহয় 5-10 দিন মানৰ তেনেকৈ ঋষি আৰু ঋদ্ধিৰো এজ ডিফাৰেঞ্চ বেছি নহয় 1 বা 2 মাহৰ মানে আমাৰ গোটেইখিনি মিলি গৈছে আৰু মাক বাপেকৰ নাম ল'ৰা ছোৱালীও একেলগে হৈছে আৰু এতিয়া আমি সব ওলাই পেলাই একেলগে গৈ আছোঁ মইনাপুৰীয়া নামঘৰলৈ আমি পাই গ'লোহি এয়া মইনাপুৰীয়া নামঘৰ যোৰহাটৰ ঢেকীয়াখোৱাৰ ওচৰতে আছে এইভাগে হ'ল মইনাপুৰীয়া নামঘৰ ভাগ ধুনীয়াকৈ এতিয়া ভিতৰলৈ সোমাই যাওঁ সোমাই গৈ পেলাই সেৱা চেৱা কৰোঁ এয়া কি ধুনীয়াকৈ নামঘৰৰ গেট ভাগ বনাই থোৱা আছে দেখিছে দুফালে হাতী আৰু কিবা কিবি ধুনীয়াকৈ বনাই থোৱা আছে ওচৰতে দোকান চোকান আছে আপোনালোকে তেল বন্তি ধুনীয়াকৈ লৈ ল'ব পাৰিব আৰু আমি প্ৰথমতে বন্তি লগাবলৈ আহিলোঁ ইফালে বাওঁফালে আহিব লাগিব ইয়াত বন্তি লগোৱা জেগা আছে আৰু মন্দিৰৰ ভিতৰত ফটো তোলা নিষেধ সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিম প্ৰথমতে এয়া মন্দিৰত বন্তি লগাবলৈ আহি গ'লোঁ আৰু মন্দিৰৰ ভিতৰ ভাগ ঢেকীয়াখোৱা নামঘৰৰ নিচিনাই মানে বন্তি জ্বলোৱা ঠাইখিনি তেনেহ'লে ব'লক একেলগে ধুনীয়াকৈ বন্তি ভাগ লগাই লওঁ ইফালে এয়া আমি আগলৈ আহিলোঁ বন্তি লগাবলৈ ধুনীয়াকৈ বন্তি লগাই লওঁ আৰু ধুনীয়াকৈ আমি বন্তি লগোৱাখিনি এয়া ৰক্তিমে অকণ ভিডিঅ' কৰি দিছে ধুনীয়াকৈ মই বন্তি ভাগ লগালোঁ আৰু পৰি আৰু ঋষিয়ে ধুনীয়াকৈ ধূপ ধূনা লগাই পেলাই ধূপ লগাই সেৱা চেৱা কৰিলে ইফালে বৌহঁতেও লগাই আছে ইফালে আমিও লগাই আছোঁ ধুনীয়াকৈ বন্তি লগালোঁ লগাই পেলাই ভগৱানৰ ওচৰত সেৱা কৰিলোঁ যাতে সকলোৰে কুশল মংগল হয় আৰু অপায় মংগলবিলাক যাতে সকলোৱে জীৱনৰ পৰা আঁতৰি যায় তাৰ কাৰণে ধুনীয়াকৈ ধূপ বন্তি লগাই সেৱা কৰিলোঁ আৰু এইফালে আমাৰ পৰিয়ে ধূপ লগাবলৈ লৈ আছে ঋষি ৰৈ আছে ধূপ লগালে পৰিয়ে ধূপ লগালে সিও লগাব চ' সিহঁতেও ধূপ চুপ ধুনীয়াকৈ লগাই কৰি লওক
আমি এতিয়া মইনাপৰীয়া নামঘৰৰ পৰা ওলাই আহিলোঁ। তাৰপিছত আমি পালোহি ঢেকীয়াখোৱা বৰনামঘৰ। ইয়াতে ধুনীয়াকৈ তেলবন্তি ল'লোঁ, এইফালে বৈও তেলবন্তি লৈছে। আমি এতিয়া যাম ভিতৰলৈ সোমাই। আৰু এয়া আমাৰ ধূপ বন্তি পৰিয়ে লৈ আহিছে এইফালে। আৰু ৰক্তিম আৰু এয়া বৌ আগত, এইফালে ৰিদ্ধি ধুনীয়াকৈ আগত গৈ আছে। ধুনীয়াকৈ আমি যাম এতিয়া তেলবন্তি লগাম। এয়া হ'ল ঢেকীয়াখোৱা বৰনামঘৰ। ধুনীয়াকৈ তেলবন্তি লগাই লওঁগৈ আমিও। ক'ত লগাই বন্তিব? কিবা মাছ আছে, কাছ আছে। দেহা বন্তি খলিতাডাল হেৰি কৰি ল'ব লাগে, হাতে চেপি ল'ব লাগে, তেতিয়াহে আকৌ জ্বলিব। অঁ এই এইটো একে ইমান উৎপাতকৈ আহে। এতিয়া হৈ কৰা বেছি হৈ কৰা। গ'লে আৰু মন্দিৰৰ পিছ চাইডে এনেকৈ বৰপুখুৰী এটা আছে। বৰপুখুৰী নে কি মই ভালকৈ নাজানো বাৰু। পুখুৰী এটা আছে, ইয়াতে বোলে বহুত সাগৰীয় মাছ দিছেহি আৰু ডাঙৰ ডাঙৰ কাছও আছে, কিন্তু আমি দেখা নাপালোঁ। যিহেতু আমাৰ হাতত সময়ো কম, বেছি সময় ৰৈ নাথাকিলোঁ। সেৱা কৰি এনেকৈ অকণমান চাই পেলাই ওলাই গুচি গ'লোগৈ। ইফালে ইয়াত দেখিছে মন্দিৰৰ পৰিৱেশটো ইমান ধুনীয়া, শান্ত আৰু নাম গাই আছে যিহেতু শুনি ভাল লাগিছে। তাৰপিছত ইয়াতে পুখুৰীটো পিছ চাইডলৈ ধুনীয়াকৈ অলপ পাৰ্কৰ নিচিনা আছে। এইফালে কিবা শ্বুটিঙো হৈ আছে। এইখন পাৰ্কখন ধুনীয়াকৈ ল'ৰা ছোৱালীয়ে খেলিব পৰা সুবিধা আছে, কিন্তু আমি বেছি সময় থাকিব নাপালোঁ। যিহেতু আমাৰ হাতত সময় কম, আজি আমি শিৱসাগৰলৈ যাবগৈ লাগিব। সেইকাৰণে আমি অকণমান সময় তাতে থাকি পেলাই ওলাই আহিলোঁ। আৰু মোৰ মুখখন দেখিছে খং উঠি আছে, যিহেতু ৰক্তিমে উৎপাত কৰি আছিল ওলাই আহিবলৈ। সেইকাৰণে একদম পূৰা খঙে ওলাই আহিছোঁ। একদম পূৰা খং উঠি আছে। তাৰপিছত আহিলোঁ পেহীহঁতৰ ঘৰলৈ। আকৌ পেহীহঁতৰ ঘৰত আহি ধুনীয়াকৈ ভাত পানী খালোঁ। এইফালে এজনী পেহী ভাত দি আছে। ভাত পানী খাই কৰি লৈ আমি এতিয়া যাম ৰক্তিমৰ আচল ঘৰখনলৈ, মানে তাৰ জন্মঘৰখনলৈ যাম। এইফালে এয়া পেহী, এয়া পেহা। আৰু যাবলৈ লোৱা সময়কণত সঁচাকৈ বহুত বেয়া লাগে। পেহা আৰু পেহী বৰ ইম'চনেল হৈ পৰে। এতিয়া যাম ৰক্তিমৰ আচল ঘৰলৈ, আৰু পেহীহঁত পূৰা ইম'চনেল হৈ গৈছে যাবলৈ লোৱা সময়ত। আমি যাওঁ। নাই আৰু আহোঁতেতো ভালেই লাগে, কিন্তু উভতি যোৱা সময়কণত সঁচাই বহুত বেয়া লাগে। যিহেতু বহুত দিনৰ মূৰত চবকে লগ পোৱা যায় ন, মনবিলাক বেয়া লাগে। উভতি যাওঁতে মানে বেয়া লাগে। আৰু পেহীয়ে যে সদায় যোৱা সময়ত কান্দিবই। আমি যিমানবাৰ আহিছোঁ, যোৱা দিনাখন সদায় পেহীয়ে কান্দিবই মানে। আৰু আমি একদম ফাইনেলি আহি পাই গ'লোহি ৰক্তিমৰ আচল ঘৰখন। এইখনেই হৈছে ৰক্তিমৰ আচল ঘৰখন। যোৰহাটৰ কমাৰ খাটোৱাল গাঁৱত আছে। এয়া আমি ধুনীয়াকৈ আহিলোঁ, ভিতৰত বহিলোঁ ধুনীয়াকৈ। এয়া লগতে আমাৰ চুমিবকো লৈ আহিছোঁ, যিহেতু বৌহঁতৰ ঘৰতে আছিলোঁ। বৌকো লগতে লৈ আহিলোঁ। এতিয়া আকৌ যোৱা সময়ত বৌক ঘৰত থৈ যাম। এইফালে বৌ, পৰি, ৰিয়া আৰু ৰিদ্ধি ধুনীয়াকৈ এয়া বহি আছোঁ। আৰু আমি অহা গম পাই এয়া বৰমাও আহিছে খবৰ ল'বলৈ। বৰমা আৰু মা কথা পাতি আছে ধুনীয়াকৈ বহি লৈ। আৰু আমি অহা গম পালেই মানে ওচৰৰ মানুহখিনি আহেই খবৰ ল'বলৈ। এইফালে মা বৰমা ধুনীয়াকৈ কথা পাতি আছে। এয়া এইফালে বৌয়ে চাহ দিছে। চাহ তাহ ধুনীয়াকৈ খালোঁ। খাই কৰি লৈ ভাবিছোঁ অকণমান গাঁওখন চাই আহোঁ, যিহেতু সদায় অহা নহয়, বছৰৰ মূৰত অহা হয়। তাকে চাবলৈ অকণমান ওলাই আহিলোঁ। এয়া গাঁওখন। আৰু ইয়াত যে বানপানী হয়, প্ৰত্যেক বছৰে বানপানী হয়। সেইকাৰণে ৰক্তিমহঁত ইয়াৰ পৰা মানে যোৰহাটৰ পৰা নগাঁৱলৈ যোৱা মেইন কাৰণটোৱে সেইটো, যে ইয়াত বানপানী হয়, অসুবিধা হৈ থাকিবলৈ। সেইকাৰণে সিহঁত ইয়াৰ পৰা চিফ্ট হৈ, মানে যোৰহাটৰ পৰা চিফ্ট হৈ নগাঁৱলৈ আহিলে। আমি অকণ চাই আহিছোঁ গাঁওখন চাওঁ বুলি।
ভালে আছে এভাগ গোসাঁই ঘৰ ধুনীয়াকৈ ইপিনে সোমাই ইফালে গোসাঁই ঘৰ ইফালে এয়া বৌয়ে বনাই আছে চব্জি কল পচলাৰ লগত মাছৰ পেটু ধুনীয়াকৈ জুইত বনাই আছে আৰু এইফালে এয়া দাদাই চাটনিৰ কাৰণে যোগাৰ কৰি আছে আমি আহিম বুলি এয়া ধুনীয়াকৈ ভাত পানী বনাই আছে এয়া দাদাই ধুনীয়াকৈ খৰিকাত দি পেলাই এটা চাটনি বনাব কি চাটনি বনায় আৰু এইফালে এয়া বৌয়ে ধুনীয়াকৈ কল পচলা ভাজি আছে আৰু এইখন ধোঁৱা চান ইফালে আমি এয়া গাড়ী লৈ অহাৰ কাৰণে বৌয়ে ধুনীয়াকৈ গাড়ীখনত গামোচা এখন পিন্ধাই দিলে আৰু তাকে মই স্মৃতি হিচাপে ধুনীয়াকৈ সাঁচি ৰাখিলোঁ ধুনীয়াকৈ আৰু এইফালে এয়া ল'ৰা ছোৱালীহঁতে ধুনীয়াকৈ খেলি আছে চবেই পূৰা এনজয় কৰিছে আৰু ধুনীয়াকৈ বাৰীখন এইখন দাদাৰ বাই ওপৰলৈদি সোমাই আছিলো আমাৰ ৰক্তিমে স্মৃতি কৈ আছে ইয়াত কি হৈছিলে এইখন পথাৰত বোলে সি যেতিয়া সৰু থাকোঁতে আহিছিলে সৰু থাকোঁতে ইয়াতে আছিলে ন তাৰপিছত এইখন পথাৰত বোলে পানী হয় বোকা হৈ আছিলে তাৰপিছত সি সেই তেনেকৈ মূৰটো তললৈ দি ভৰিকেইটা ওপৰলৈ দি পেলাই বোলে সোমাই আছিলে আৰু এইখন হৈছে ৰক্তিমৰ পুৰণা ঘৰখন এতিয়া ইয়াতে পেহী ল'ৰাটো থাকে বাৰু সিহঁতকে দিয়া হৈছে সিহঁতে ইয়াতে ধুনীয়াকৈ থাকে আমি বছৰত এবাৰ আহোঁ প্ৰত্যেক বছৰে আহোঁ ভিডিঅ' চিডিঅ' তেনেকৈ বনোৱা নহয় বাৰু ইউটিউবতো নাছিলোঁ তেতিয়া এতিয়া যিহেতু ইউটিউবটো চলাই থাকোঁ চ' ধুনীয়াকৈ ভিডিঅ' বনাই থওঁ যাতে মেমৰি থাকে আমাৰ পৰি ঋষিহঁতেও সিহঁতৰ পুৰণা ঘৰখন চাব পাৰে ধুনীয়াকৈ আগলৈ এইটো হৈছে ঘৰটো আৰু ইয়াত এতিয়া দাদা বহুত থাকে আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম চাই থাকিব আৰু এটা মানে স্মৃতি আছে ন যিহেতু পুৰণা ঘৰ মই বাৰু ইয়াত বিয়া হৈ অহা নাই মই ডাইৰেক্ট সিহঁতে বিয়া আছোঁ তথাপিতো সিহঁতৰ পুৰণা ঘৰ বুলি যিহেতু সিহঁতৰ স্মৃতিবোৰ আছে সেইকাৰণে সেই স্মৃতিবোৰ ৰোমন্থন কৰিবৰ কাৰণে আমি ইয়ালৈ আহি থাকোঁ কমাৰখাটৰ এইফালে এইটো পৰিৱেশটো আৰু এইফালে আমাৰ ৰক্তিম মাথা তললৈ দি সোমোৱা জেগা হয়নে নহয় ইয়াততো বানপানী হয় ন বানপানী হয় নহয় আগতে হয় এতিয়ালৈ কম হয় আমি ড্ৰেছ চেছ চেঞ্জ কৰি আজৰি হ'লোঁ এতিয়া খাম ভাল ঐ জোৰ লাগাকে সেইকণো গাছ জোৰ নাই এই পোৱালি গছজোপাও হিলাব পৰা নাই জোৰ লাগাকে এয়া হিলাইছে দেই গছ ইফালে ৰক্তিমে ল'ৰা ছোৱালীকেইটাক আমলখি পাৰি দিছে আৰু আমলখি আমি খাব লাগে আমাৰ হেল্থৰ কাৰণে বহুত ভাল মই এইখিনি চিন হিচাপে অকণমান ভিডিঅ' কৰি ৰাখি থলোঁ আকৌ কেতিয়া আহোঁ কি কৰোঁ ঠিক নাই এইফালে এইটো হৈছে দাদা ল'ৰাটো চ' কেতিয়া আহোঁ কি কৰোঁ ঠিক নাই সেইকাৰণে যাতে এইখিনি মেমৰি হৈ ৰৈ যায় সেইকাৰণে ৰাখি থলোঁ আকৌ আহিলেও কেতিয়া কিমান দিনৰ মূৰত আহোঁ কোনো ঠিক নাই এইখিনি সময় আকৌ এনেকৈ পাওঁ নে নাপাওঁ চ' তাকে মেমৰি হিচাপে ধুনীয়াকৈ ৰাখি থলোঁ এইফালে আৰু এইফালে এয়া দাদাই আমি আহিম বুলি ধুনীয়াকৈ দৈ গোটাই থৈছিলে আৰু ইয়াত দৈ আমাক উলিয়াইছে আমাক খাবৰ কাৰণে দেখিছে ইমান ধুনীয়া দৈখিনি হৈছে একদম ক্ৰীমৰ নিচিনা আৰু মই আৰু পৰিয়াল দৈ খাই ভালেই পাওঁ চ' একদম ওচৰতে বহি লৈছোঁ দৈ খামেই আৰু আজি তেনেকৈ দাদাই উলিয়াই দিছে বাতিত ভগাই দিব আমি খাম এইফালে আমাৰ বৌ বৰমা দাদা চব ধুনীয়াকৈ ৰৈ আছোঁ বাৰাণ্ডাতে আমি খাই কৰি লৈ আজৰি হ'লোঁ আৰু এতিয়া আমাৰ যাবৰ হ'ল চ' আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলালোঁ সেইফালে দাদা বৌ এইফালে বৰমা চবকে বিদায় দি আমি যাবলৈ ওলালোঁ বাকীখিনি গোটেইখিনি নেক্সট ভিডিঅ'ত দেখা পাই থাকিব যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাকী আমি ক'ত যাওঁ কি কৰোঁ চব নেক্সট ভিডিঅ'ত দেখা পাই থাকিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই